গুগল মেপে অত ঘূৰোৱাৰ পিছত ফাইনেলি ফেৰী মেইন ঘাটটো পালোহি আৰু টিকেট কেইটা কাটি ফেৰীত আহি অলপ টাইম বহু মানে 2-3খন বেলেগৰ ফেৰী যোৱাৰ পিছত ফাইনেলি আমাৰ ফেৰীখনো যাব ল'লে আচলতে টিকেটটো আমি গেটতে কাটিছিলো কিন্তু তাত নাকাটি ফেৰীত আহি কাটিব লাগিছিল তেতিয়া কি জানিবা আৰু সোনকালে পালো হয় বাৰু বাদ দিয়ক এতিয়া দেৰি হলেও সোনকাল হলেও মেইন স্থানটো পালো এতিয়া মন্দিৰৰ গেটখনৰ পৰা ওপৰলে চিৰি উঠিব লাগিব আৰু চিৰি উঠি অলপমান আহো মানে কলি যুগৰ ডিজিটেল ইণ্ডিয়াৰ স্মাৰ্ট বাবা এজনকো দেখা পালো তেওঁ মজাকে বহি মোবাইল চাই আছিলে পিছে ভিডিঅ'টোত দেখুৱাৰ বাবে কোনো হেড দিবলৈ কোৱা নাই দেই আৰু ময়ো কিবা এটা ভাল লগা কাৰণেহে ভিডিঅ'ত দেখালো বাৰু বাদ দিয়ক তলতে জোতা কেইযোৰ খুলি ওপৰত আহি প্ৰথমে হনুমান মন্দিৰৰ দৰ্শন ললো আৰু তাৰ পৰা আহি মেইন মন্দিৰ ভাগলৈ গলো পিছে মই আকৌ ইয়ালে প্ৰথমবাৰ আহিছো আপোনালোকে আহিছেনে নাই কমেন্ট কৰি জনাবচোন আৰু এইফালে মেইন মন্দিৰ ভাগ আৰু লগতে এইফালে বৈদ্যনাথ মন্দিৰ মহাকাল মন্দিৰ আৰু গণেশ মন্দিৰৰ লগতে বাকী থকা মন্দিৰ কেইভাগৰো দৰ্শন পালো পিছে মেইন মন্দিৰ ভাগৰ ভিতৰত কেমেৰা এলাও নাছিলে সেইকাৰণে ভালকে দেখাব নোৱাৰিলো আৰু আহিলো বাহিৰত আৰু বাহিৰত আহি অলপ ফ্ৰুট চালাড খাই কৰি সময়টো চাও মানে 3টা বাজি গ'ল সেইকাৰণে দেৰি নকৰি আকৌ উঠিলো ফেৰী আৰু আহিলো নিপেনৰ ৰুমলৈ পিছে আজি ভিডিঅ'টো ইমানেই আছিলে বাই